9 ফেব্ৰুৱাৰীৰ পৰা ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন হাতীখলা পথাৰৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ মুখৰ হ'ব হৰিনামৰ ধ্বনিৰে তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ আধ্যাত্মিক অনুষ্ঠানৰ অধিৱেশন প্ৰথম দিনা মূল তোৰণকে ধৰি আন তোৰণ আৰু কাৰ্যালয় মুকলিৰ সমানে অনুষ্ঠিত হ'ব শৰণ সমিতিৰ বৈঠক প্ৰথম দিনে অনুষ্ঠিত হ'ব মূল কাৰ্যনিৰ্বাহক সভা দুপৰীয়া স্মৃতি গ্ৰন্থ উন্মোচনৰ পিছতে অনুষ্ঠিত হ'ব শিক্ষা শাখা সমিতি আৰু শিশু আই মাতৃ কল্যাণ সমিতিৰো সভা দ্বিতীয় দিনা জিলা শাখাৰ সভাপতি সম্পাদকৰ সন্মিলনৰ লগতে সাহিত্য শাখা সমিতিৰ মুকলি সভা অনুষ্ঠিত হ'ব তৃতীয় তথা অন্তিম দিনা পুৱা পতাকা উত্তোলনৰ পিছতে আৰম্ভ হ'ব ভাগৱত ভ্ৰমণ আৰু বাৰীৰহণীয়া সংস্কৃতি শোভাযাত্ৰা এই শোভাযাত্ৰাৰ পিছতে অনুষ্ঠিত হ'ব মুকলি সভা অধিৱেশনৰ প্ৰতিটো দিনতে সন্ধিয়া অংকীয়া ভাওনা প্ৰদৰ্শনৰ লগতে অনুষ্ঠিত হ'ব সাংস্কৃতিক সমাৰোহ আৰু হেসন উপস্থিত আছে আমাৰ সাংবাদিক মুসাদ্দিক হোসেন আমি পুনে পুনে গৈছো মুসাদ্দিক হোসেন আপোনাৰ ওচৰলৈ গতিকে কেনে ধৰণৰ হ'ব এই অধিৱেশন আৰু তৎপৰতা বা ব্যস্ততা কেনে ধৰণৰ প্ৰস্তুতি আমি জানিব বিচাৰিম এই মুহূৰ্তত হয় নিশ্চিতভাৱে আসলতে ক'ব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 93 সংখ্যক অধিৱেশনৰ যি প্ৰস্তুতি বৰ্তমান তুংগত উঠিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰঙিয়াৰ এই হাতীশালা যি সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত মোৰ সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য আৰু এয়া আচলতে অস্থায়ীভাৱে তেখেতসকলে যি নামঘৰ প্ৰতিষ্ঠা কৰিছিল যোৱা 27 জানুৱাৰীত আৰু 27 জানুৱাৰীৰ পৰা এই নামঘৰত এটা গুৰু আসনৰ প্ৰতিষ্ঠা কৰি তেখেতসকলে এই ধৰণে আচলতে বৰ্ণনাত তেখেতসকলে আছে আৰু মই এখেতসকলক পুনঃ জানিম আৰু তেখেতসকলৰ পৰা মই জানিম আচলতে প্ৰস্তুতি কিমান আৰু আমি ইতিমধ্যে এই উদ্যোক্তাসকলৰ পৰা জানিব পাৰিছোঁ যে সমন্বয় ক্ষেত্ৰত ইতিমধ্যে প্ৰায় 70% কাম সম্পূৰ্ণ হৈছে মাজত মাত্ৰ 2টা দিন বাকী আছে আৰু এই 2 দিনৰ পিছতেই সম্পূৰ্ণভাৱে সম্পূৰ্ণ হৈ উঠিব সমগ্ৰ যি তেখেতসকলৰ যি প্ৰস্তুতি প্ৰায় 3 লাখতকৈও অধিক লোক ইয়াত উপস্থিত হোৱাৰ এক আচলতে তেখেতসকলে পৰিকল্পনা কৰিছে আৰু সমান্তৰালভাৱে প্ৰতিদিন টাইমে সেই বাতৰি আজি 2 দিন ধৰি প্ৰকাশ কৰি আছে মই মোৰ লগত আছে বাপসকল মই পুনে তেখেতৰ ওচৰলৈ আহিছোঁ আৰু তেখেতসকলৰ পৰা জানিম দাদা কি ধৰণে কেনেধৰণে আগবাঢ়ি আছে সম্পূৰ্ণ প্ৰস্তুতি কৃষ্ণ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জো হৰি মাৰ লকংখ জগ জনতাৰণ দেৱ নাৰায়ণ শংকৰতা কিৰি অংশ শংকৰতা কিৰি অংশ মোৰ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ সমস্ত লগতে প্ৰতিদিন টাইমছৰ বাপ বান্ধৱ সমস্ত আপোনালোকক কৰজৰে মিনতি কৰিছোঁ আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই ৰঙিয়া মহানগৰীত মৰঞ্জনা আৰু হাতীখলা পথাৰত এই অনুষ্ঠানভাগী উদযাপনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি কৰা হৈছে আৰু এই প্ৰস্তুতিত আমি এতিয়া সম্পূৰ্ণ তুংগত বিশেষকৈ নামঘৰৰ কৰ্ম আমাৰ প্ৰায় 95% কামে আমাৰ শেষ হৈ গৈছে এতিয়া অকণমান কাম বাকী আছে আৰু এই 2 দিনৰ ভিতৰতে আমাৰ এই গোটেইখিনি কাম সমাপ্ত কৰিম বুলি পেলাই আমি প্ৰস্তুতি চলাই আছোঁ আৰু এইখিনিতে আমাৰ যোৱা জানুৱাৰী মাহৰ 27 তাৰিখে আমি এই নামঘৰৰ বাকৰিত আৰু মণিকূটত সিংহাসন প্ৰতিষ্ঠা কৰি গুৰুজনাৰ নাম কীৰ্তন ইয়াত ত্ৰিসন্ধিয়া চলি আছে ৰাতিপুৱা দুপৰীয়া আৰু সন্ধিয়া এই ত্ৰিসন্ধিয়া প্ৰসংগ চলি আছে 14 প্ৰসংগ তাৰ মাজতে পাঠ তাৰ মাজত আইসকল বা সমস্তৰ কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈছে আৰু সেয়ে আমাক গুৰুজনাই কৈছিল যে ইয়াৰ নামৰ মাজেৰে আমাৰ সমস্ত নিজৰা বোৱাই আনিব লাগিব আৰু এই নামৰ মাজেৰে ধৰ্মৰ যিটো আমাৰ গুৰুজনাৰ যি মূল ধৰ্ম একশৰণ হৰিনাম ধৰ্ম সনাতন ধৰ্ম এই সনাতন ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত আমি সমস্তখিনিয়ে ব্যস্ত হৈ আছোঁ আৰু আমি আমাৰ বাপ বান্ধৱ আই মাতৃ সমস্তক জানিবলৈ দিব পাৰোঁ যে ইয়াত আমি আমাৰ সংগীত বাহিৰে দৰ্শনাৰ্থী যিবিলাক আছে দৰ্শনাৰ্থী বাপ বান্ধৱ সমস্তক আমি কৰজনে মিনতি কৰিছোঁ অতি সোনকালে বাপ সমস্তই আহি আমাৰ এই স্থানত পদধূলি দি আমাক কৃতাৰ্থ কৰিব বুলি পেলাই আমি তেখেতসকলক আমি সেৱা জনাইছোঁ প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলে আহি আমাক পদধূলি দিয়ক আৰু তেখেতসকলৰ সেৱাৰ কাৰণে আমি প্ৰতিটা 35টা উপসমিতি আছে আৰু এই 35টা উপসমিতিয়ে সম্পূৰ্ণ ব্যস্ততাৰে কৰ্ম কৰি আছোঁ আৰু এই কৰ্মত ব্যস্ত হৈ আছে এয়া ইতিমধ্যে উল্লেখ কৰিছে আমাৰ সাংবাদিক মুসাদ্দিক হোসেন এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ